আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 8.2 ৰ 2 নম্বৰ কোৱেশ্চনটো আৰু এই 2 নম্বৰ কোৱেশ্চনটো কি কৈছে যে শুদ্ধ উত্তৰটো বাছি ওলাও। ওকে, তো আমাৰ শুদ্ধ উত্তৰটো বাছি ওলাব লাগিব কিয়নো আমাক দিয়া আছে যেনেকৈ 1 2 আৰু 3 নম্বৰ দিয়া আছে আমাৰ এটো এটা কোৱেশ্চন দিয়া আছে আৰু ইয়াৰ এটো আমাৰ অপচন দিয়া আছে आंसर। ওকে, তো आंसर বিলাক দিয়া আছে তো এমসিকিউ টাইপ কোৱেশ্চন। ওকে, তো আৰু কৈছে যে আৰু তোমার বাছনিৰ যথাৰ্থতা উল্লেখ কৰা আৰু তোমাৰ যথাৰ্থতা উল্লেখ কৰিব দিছে। তো তুমি এইটো যেনেকে কৰিবা সেইটো লিখিলেই আমাৰ এই যথাৰ্থতা উল্লেখ কৰা হৈ যাব। ওকে, তো এতিয়া আমি কৰিম। ওকে, তো 1 নম্বৰটো আমি কৰিম। তো 1 নম্বৰটোত কি কৈছে যে 2 ওপৰত আছে, তাৰপিছত 10, তাৰপিছত 30 ডিগ্ৰী আছে আৰু তলত আছে আমাৰ 1 প্লাছ 10 স্কয়ার 30 ডিগ্ৰী। ওকে, এটা আমাৰ কৰিব লাগিব। তো এতিয়া আমি কি কৰিম, ইয়াতে 2 আছে তো 2 লিখিম, মাজত একো নাই মানে পূৰণ। এতিয়া তুমি যদি চোৱা 10 30 ডিগ্ৰী, তো ইয়াতে 10 30 ডিগ্ৰী আমাৰ আছে, এইটো আমাৰ 10 হয় আৰু এইটো 30 ডিগ্ৰী হয়। তো 10 30 ডিগ্ৰী 1/√3 হ'ব, তো 1 আমাৰ হ'ব √3। ওকে, তো তলত হ'ব 1 প্লাছ 10 স্কয়ার 30 ডিগ্ৰী কি হ'ব 1/√3 হোল স্কয়ার হ'ব। ইয়াতে কিয়নো ইয়াতে স্কয়ার আছে। ওকে, ইয়াতে স্কয়ার আছে। এতিয়া আমি কি কৰিব পাৰো, ওপৰত আমাৰ হ'ব ওপৰে ওপৰে পূৰণ, তো 2/√3 হ'ব আৰু তলত আমাৰ যোগ কৰিব লাগিব 1 প্লাছ এইটো আমাৰ 1 ৰ স্কয়ার। তো তুমি যদি ভালদৰে চাও 1 ৰ ওপৰতো স্কয়ার আছে আৰু √3 ৰ ওপৰতো স্কয়ার আছে। তো আমি লিখিব পাৰো 1 ৰ স্কয়ার কৰিলে 1, √3 স্কয়ার কৰিলে কেৱল কি হ'ব 3। এতিয়া আমি কি কৰিব পাৰো, ওপৰত আমাৰ হ'ব 2/√3 হ'ব আৰু তলত হ'ব আমাৰ ইয়াতে তুমি যদি চোৱা 1 ৰ তলত 1 আছে তো 1 লিখিম, ইনটু 1 ৰ তলত 3 আছে তো 3 লিখিলো। এতিয়া আমাৰ কি কৰিব লাগিব 1 ওপৰত 1 আছে 1 ইনটু তলত আছে 1 1 বাদ দিয়া হ'ব 3, ইয়াতে প্লাস আছে প্লাস দিয়া, ইয়াতে 1 আছে 1 ইনটু 3 বাদ দিয়া কি হ'ব 1 হ'ব। ওকে, তো এতিয়া আমি কি কৰিম, ইয়াতে আমি লিখিম যে ওপৰত হ'ব আমাৰ 2/√3, তো 2/√3 আর তলত হ'ব আমাৰ 3 1 গুণ 3, 3 1 গুণ 3 প্লাস 1 1 গুণ 1। তো এতিয়া আমাৰ কি কৰিব লাগিব, ওপৰত হ'ব আমাৰ 2/√3 আৰু তলত হ'ব আমাৰ 3 আৰু 1 যোগ কৰিলে আমাৰ হ'ব 4 আৰু তলত হ'ব আমাৰ 3। ওকে, তো এতিয়া আমি কি কৰিম, এই পূৰণ হৰণটো আমি পূৰণ বনাই দিম। তো ওপৰত যেটো আছে হেতুৱে লিখিম, ওপৰত আছে আমাৰ 2/√3 যেনেকুৱা আছে তেনেকুৱা লিখিম। এতিয়া কি কৰিম, যেটো আমাৰ এইটো হৰণ আছে এইটো এই হৰণটোক আমি কি কৰি দিম, পূৰণ কৰি দিম। পূৰণ বনাই দিলে আমাৰ কি হ'ব লাগিব, উলটাব লাগিব। যেনেকৈ হৰণটোক পূৰণ হৈছে উলটি গৈছে তেনেকৈ আমাৰ কি কৰিব, তলতটো আমি উলটাই দিম। 3টো তলত আছে তো 3টো ওপৰত যাব আৰু 4টো ওপৰত আছে 4টো তলত আহিব। এতিয়া আমি যদি কাটাকাটি কৰো, ইয়াতে আমাৰ 2 আছে। ওকে, তো ইয়াতে 2 আছে, 2 দুগুণ কিমান হ'ব 4। ওকে, এতিয়া আমি কি কৰিব পাৰো, ওপৰত আমাৰ 3 হ'ব। ওকে, আৰু তলত হ'ব আমাৰ 2√3। ওকে, তো এতিয়া আমি কি কৰিম, এতিয়া ইয়াতে লিখিব পাৰো যে ওপৰত আমাৰ 3 আছে আৰু তলত কি আছে √3 আছে। তো এতিয়া আমি হৰটো পৰিমেয় বনাব চেষ্টা কৰিম। তো তলত √3 আছে, তাৰ মানে তলত আছে আমাৰ অপৰিমেয় সংখ্যা। তো আমি পৰিমেয় বানাৱাৰ চেষ্টা কৰিম। ওকে, তো সেইকাৰণে আমাৰ কি লিখিব লাগিব 3 আৰু তলত 2 √3। এতিয়া আৰু এটা √3 পূৰণ কৰি দিম। ওকে, তো আৰু এটা √3 পূৰণ কৰিলে আমাৰ কি হ'ব, তলত হ'ব আমাৰ কেৱল 3। ওকে, তো দুটা √3 পূৰণ কৰিলে কেৱল 3 হ'ব, সেইকাৰণে আমি কি কৰিম আৰু এটা √3 তলত আমি পূৰণ কৰি দিম। তো তলত পূৰণ কৰিলে আমাৰ ওপৰতো আমাৰ কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। ওকে, এইটো কথা মনত ৰাখিবা, তলত পূৰণ কৰিলে ওপৰতো পূৰণ কৰিব লাগিব, সেইকাৰণে আৰু এটা ওপৰত আমি পূৰণ কৰি দিম। ওকে, তো এইটো কটাকটি কৰিলে কি সেমে থাকিব, আগৰ নিচিনাই হ'ব, এইটো আমি কৰিব পাৰো। ওকে, তেতিয়া আমাৰ কি হ'ব, তলত আমাৰ 3 এইটো 2 হ'ব আৰু ইনটু ইয়াতে দুটা √3 পূৰণ কৰিলে আমাৰ কেৱল √3 এটা √3 হ'ব। ওকে, আৰু ওপৰত থাকি যাব 3√3। ওকে, এতিয়া আমি কি কৰিব পাৰো, এই তলৰ 3টো আৰু ওপৰৰ যেটো আমাৰ 3 আছে এইটো কাটি দিব পাৰো। তো কাটিলে আমাৰ থাকি যাব √3/2। এতিয়া তুমি যদি এই চাৰ্টটোত চোৱা, তো √3/2 কোনটো কোনটো আছে, এইটো আমাৰ √3/2 আছে আৰু এটা আছে আমাৰ এইটো √3/2 আছে। ওকে, তো sin 60 ডিগ্ৰী আৰু cos 30 ডিগ্ৰীৰ মান √3/2 আছে। এতিয়া আমি চাম ইয়াতে কোনটো আছে। তো sin 60 টো আমাৰ দিয়া আছে, তো সেইকাৰণে আমাৰ এইটো হ'ব sin 60 ডিগ্ৰী। তো এইটোৱে আমাৰ হল যথাৰ্থতা উল্লেখ। ওকে, তো যথাৰ্থতা এইটো কৰিলে যথাৰ্থতা উল্লেখ হৈ যাব আৰু তুমি বাছনি কৰিব লাগিব কোনটো হ'ব, আমাৰ sin 60 ডিগ্ৰী হ'ব। ওকে, তো এতিয়া আমি 2 নম্বৰটো কৰিম আৰু 2 নম্বৰটোত কি কৈছে 1 - 10 স্কয়ার 45 ডিগ্ৰী। তো ইয়াতে আমি লিখিম 1 - ইয়াতে 2 নম্বৰটো আগত দিলো। ওকে, 2 নম্বৰটো দি কিনে কোৱেশ্চনটো আগত লিখো 1 - 10 স্কয়ার 45 ডিগ্ৰী আৰু তলত আছে আমাৰ 1 প্লাস 10 স্কয়ার 45 ডিগ্ৰী। ওকে, তেতিয়া আমি এইটো লিখিম। তো ওপৰত হ'ব আমাৰ 1 - 10 45। তো তুমি ইয়াতে তুমি যদি চোৱা 10 আছে আৰু 45 ৰ মান আছে আমাৰ 1, তো ইয়াতে আমি 1 লিখিম। তো 1 ৰ স্কয়ার হ'ব আৰু তলত হ'ব 1 প্লাস
1045 তো 1045 মান 1 আছে তো 1 এর ইয়াতে আমি স্কয়ার দিব পাৰো তো স্কয়ার দিলে আমাৰ হ'ব কি হ'ব ইয়াতে 1 মাইনাস 1 স্কয়ার কৰিলে 1 এ হ'ব আৰু তলত হ'ব 1 প্লাস 1 স্কয়ার কৰিলে 1 এ হ'ব এতিয়া যদি আমি 1 ৰ পৰা 1 গলে আমাৰ 0 হয় আৰু 1 আৰু 1 যোগ কৰিলে আমাৰ 2 হয় ওকে তো 2 দি হৰণ কৰিলে আমাৰ आंसर হ'ব 0 তো এতিয়া আমি কি লিখিব পাৰো কোনটো आंसर হ'ব আমাৰ এই ডি নাম্বাৰটো आंसर হ'ব আৰু যথাৰ্থতা এইখিনি আমাৰ যথাৰ্থতা হ'ব ওকে এতিয়া আমি 3 নম্বৰটো কৰিম তো 3 নম্বৰটো কাৰণে এটো আমি মুছি দিম ওকে তো 3 নম্বৰটোত আমাৰ কি কৈছে যে sin 2a তো ইয়াতে sin 2a সমান সমান 2 sin a ওকে তো এর মানটো আমাৰ ওলাব দিছে আমি কি কৰিম ইয়াতে এর মানটো এটা এটাকৈ বহাই চাম যে কোনটো ওলাই ওকে তো প্ৰথমত আমাৰ দিয়া আছে 3 নম্বৰটো তেনেকুৱা দিয়া আছে যে sin 2a ওকে তো আমি লেফট হ্যান্ড সাইড আগত বহাম তাৰ পিছত ৰাইট হ্যান্ড সাইডত বহাম ওকে তো লেফট হ্যান্ড সাইডত আগত বহাই লও তো sin ইয়াতে 2 ঠাইত 2 লিখিম মাল একো নাই মানে ইয়াতে পূৰণ আছে এর মান আমি প্রথমত 0 বহাইছো 0 ডিগ্রি ওকে তো এর মান 0 ডিগ্রি বহালে sin কি হবো ইয়াতে 0 ডিগ্রি হবো এটা sin 0 ডিগ্রির মান তো তুমি ইয়াতে চাবা sin 0 ডিগ্রির মান আমার 0 আছে তো ইয়াতে 0 আছে ওকে তো এটার মান লেফট হ্যান্ড সাইডত আমার 0 ওলাল এটা আমি রাইট হ্যান্ড সাইডত করিম ওকে তো রাইট হ্যান্ড সাইড টু সাম রাইট হ্যান্ড সাইড টু আমি এটা সাম তো ইয়াতে আমার কি আছে 2 ইনটু 2 ইনটু sin a আছে আমার ওকে তো ইয়াতে 2 ঠাই 2 মালতে কোনো মানে পূরণ sin a তো ইয়াতে আমার sin a আছে তো sin a তো ইয়াতে 8 ঠাই আমি 0 বহাম তো sin ইয়াতে 0 ডিগ্রি ইয়াতে আমার কি হবে 2 ইনটু sin 0 ডিগ্রি মান কি মানে sin 0 ডিগ্রি মান আমার 0 আছে ওকে তো ইয়াতে আমি 0 বহাব পাৰো আৰু 2 শূন্য গুণ আমার কি হয় শূন্য হয় তো এতে আমি লিখিব পাৰো লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড আমি লিখিব পাৰো ওকে তো এতে আমার কি হবে आंसरটো আমার এ হ'ব ওকে তো এ নাম্বার आंसरটো হ'ব ওকে আৰু এতিয়া যদি আমি বি নাম্বাৰটো বহাইছো বি নাম্বাৰত আমাৰ 30 ডিগ্ৰী আছে এটো যদি বহাইছা হ'বনে নাই আমি চাইলো ওকে তো কিয়নো আমাৰ প্ৰথমটোৱে হৈ গল তো আমি বি নাম্বাৰটো চাও যে হয় নেকি ওকে তো নহব ওকে এটো কথা মত ৰাখিবা এটো আমাৰ নহব যেটো আমাৰ দুয়োফালে সমান হ'ব যেনেকৈ ইয়াতে আমাৰ 0 ওলাইছে ইয়াতেও 0 ওলাইছে এটো আমাৰ आंसर হ'ব 0 ডিগ্ৰী ওকে তো এর মান হ'ব আমাৰ 0 ডিগ্রি তো এতে আমি বি নাম্বারটো চাম কেবল মনত রাখিব কারণে ওকে যে আমি বি নাম্বারটো বহাই চাম তো লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডত আমার আছে sin 2a তো এটা বহাই চাম sin অর ঠাইত sin 2 ঠাইত 2 আৰু মালতে কোনো মানে পূরণ তো এর মান আমি বহাই চাম এটা 30 ডিগ্রি তো ইয়াতে আমি 30 ডিগ্রি বহাই চাও কি হয় sin 60 ডিগ্রি হ'ব আমার ওকে তো sin 60 ডিগ্রি মান ইয়াতে তুমি sin 60 মান √3/2 হয় তো √3 ইয়াতে 2 হ'ব আৰু ইয়াতে আমি লেফট হ্যান্ড সাইডত বহাম তো রাইট হ্যান্ড সাইড ওকে তো লেফট হ্যান্ড সাইড নহয় রাইট হ্যান্ড সাইডত বহাম তো রাইট হ্যান্ড সাইডত আমি যদি বহাও ইয়াতে আমার আছে 2 sin a ওকে তো 2 ঠাইত 2 মালতে কোনো মানে পূরণ তো sin a তো sin অর ঠাইত sin এর মান আমি এবার বহাম 30 ডিগ্রি তো 30 ডিগ্রি বহাইছাও তো 30 ডিগ্রি বহালে কি হ'ব 2 ইনটু sin 30 ডিগ্রির মান হল হাফ তো এইটো আমার হ'ব তো ইয়াতে আমি বহাব 1/2 ইয়াতে তলৰ 2 আৰু ওপৰ 2 ক্যান্সেল কৰিলে আমাৰ 1 ওকে তো এতিয়া তুমি যদি ভালদৰে চোৱা ইয়াতে যেটো আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান নহয় ওকে তো এতিয়া আমি লিখিব পাৰো লেফট হ্যান্ড সাইড নট ইকুয়াল টু রাইট হ্যান্ড সাইড তো আমার বি নাম্বাৰটো आंसर এটো নহব এনেদৰে তুমি ওলাব পাৰা ওকে